বহুতনো পৰা যাব চাগৈ কিন্তু ববিবাকনো সেইটো কথা কেনেকৈ কওঁ তাকেই যিমানে নিষ্ঠা থাকক দিয়াচোন থাকিবলৈ ঘৰ এখন আছে যেতিয়া আমি তিনিও ভাই ককাই মিলি কিবা এটা ইনকামৰ পথ উলিয়াব লাগিব তেতিয়া সকলো ঠিক হৈ যাব তাকে এতিয়া আৰু একো ঠিক নহয় শ্যাম মানে কাৰণ এতিয়াৰ পৰা আৰু থাকিবলৈ আমাৰ এই চাদখনো নাই বৌ সেইবোৰ তুমি কি কৈছা আমি একো বুজা নাই অনুৰাগতে মিলি এই ঘৰটো আমাৰ পৰা কাঢ়ি নিলে কাঢ়ি নিলে অঁ আজি এই ঘৰত আমাৰ শেষৰটো নিশা বৌ সেইকাৰণে আজিয়ে বস্তু বাহানি সামৰি থোৱা কাৰণ আমি কাইলৈ এখন ঘৰৰ পৰা ওলাই যাব লাগিব এয়া আপুনি কি কৰিলে বৌ কি কৰিলে হা নিজৰ অজ্ঞানতাৰ কাৰণে আমাৰ সকলোৰে জীৱনৰ লগত খেলিবলৈ আপুনি অধিকাৰ ক'ত পালে অদিতি আৰে ঘৰৰ ডাঙৰবোৰ সদায় সৰুৰ সন্মুখত এখন ঢালৰ দৰে থাকে মূৰৰ ওপৰত এখন চাদৰ দৰে থাকে কিন্তু আপোনালোকেতো আমাৰ মূৰৰ ওপৰৰ চাদখনেই নাইকিয়া কৰি পেলালে আমি সেই ভুল ইচ্ছাকৃতভাৱে কৰা নাছিলো ভুলেই সেয়া লাগিলে ইচ্ছাকৃতই হওক নাইবা অনিচ্ছাকৃতই হওক তিথি নামাতিব মোক আপোনাৰ আজি মুখখনো মোৰ চাবলৈ মন যোৱা নাই মাতটো শুনিবলৈ মন যোৱা নাই কাৰণ আজি আমাৰ এয়া যি ধ্বংস হৈছে তাৰ মূলতে কেৱল আপোনালোক দুই স্বামী স্ত্ৰী উদিতি কি দশা হ'ব এতিয়া আমাৰ দাদা এটা কথা হ'ল নহয় কি কথা অদিতিক কিডনেপ কৰিছিলে কিডনেপ অঁ দাদা তাৰ মানে অদিতিৰ কিডনেপৰ আৰু মই জড়িত আছোঁ বুলি সিহঁতৰ ঘৰলৈ মোক মাতি পঠাইছিল এতিয়া অদিতিক বিচাৰি পালে নে নাই মই খবৰ লৈছিলোঁ পালে বোলে কিন্তু এই কিডনেপ কোনে কৰিছিল আৰু কিয় কৰিছিল তাকেইতো সেইটোৱেইটো ডাঙৰ প্ৰশ্ন ঠিকেই এতিয়া সমস্ত ঘটনাটোৰ মূল কথাটো হ'ল বৰুৱা পৰিয়ালৰ আমাৰ বাহিৰেও আন কোনোবা শত্ৰু আছে কিন্তু এই শত্ৰুতাৰ কাৰণ কি নাজানো কিন্তু এদিন নহয় এদিন এই পানীৰ তলৰ কাঁইট আমাৰ জালত নিশ্চয় পৰিব মানুহৰ জীৱনবোৰো যে কেনেকুৱা এই উত্থান এই পতন কেতিয়াবা ধন সম্পত্তিৰে সম্ভ্ৰান্ত পৰিয়াল আৰু কেতিয়াবা দেউলীয়া পৰিয়াল কিন্তু শ্যামহঁতৰ নিচিনা ইমান ভাল মানুহৰ লগত এনেকুৱা হ'ব নালাগিছিল তাকেইতো কিন্তু যি দেখিছোঁ ভাল মানুহৰ লগতহে সদায় বেয়া হয় হয় দেই কি ঘৰখন যে কি হৈ গ'ল থানবান হৈ গ'ল নাম যশ টকা পইচাৰ সকলোবোৰ নাইকিয়া হৈ গ'ল তাকে শ্যামে এতিয়া মোক সিহঁতৰ পৰিয়ালটো থাকিবৰ বাবে ভাড়াঘৰ এটা বিচাৰিব কৈছে ভাড়াঘৰ অঁ ভাড়াঘৰ তাৰমানে পুৰা ফেমিলি এতিয়া ভাড়াঘৰত থাকিব তাৰ বাহিৰেনো উপায় কি থাকিল কাৰণ কোম্পানীৰ লগতে এতিয়া ঘৰখনো বেলেগে দখল কৰিলে শ্যামহঁতৰ জীৱনলৈ বৰ বেয়া দিন আহিলো তাকেইতো তই ঠিকেই কৈছ মই দেউতালৈ এতিয়াই ফোন কৰিম তেওঁলোকে এনেকৈ কেনেকৈ প্ৰতিশোধ ল'ব পাৰে ইয়াতো এক প্ৰকাৰ অন্যায় শ্যাম
ৰবা অদিতি, কিন্তু বেয়া মানুহে ন্যায় আৰু অন্যায় পাৰ্থক্য বুজি নাপায়। বুজিব লাগিব শ্যাম। মানুহ যেতিয়া তাৰ পাৰ্থক্য বুজিব লাগিব। অদিতি, আমাৰ জীৱনবোৰৰ লগত এনেকৈ কিয় খেলিব মোৰ দেউতা খুৰাহঁতে? তেওঁলোকৰ মনত খুব চলি আছে কাৰণে। আৰে আমিতো তেওঁলোকৰ লগত একো অন্যায় কৰা নাই। তেনেহ'লে তেওঁলোকৰ আশেষ পূৰণ কৰিবলৈ গৈ আমাৰ লগত অন্যায় কৰিব কিয়? কাৰণ তোমাৰ ফেমিলিটোৱে আমাৰ ফেমিলিৰ লগত বুজা পৰালৈ আহিব নোখোজে। মোৰ দেউতা খুৰা হ'ল কি হ'ল? মানুহ ইমান নিৰ্দয়ী হোৱা মইতো কোনোদিনেই দেখা নাছিলো। মানুহে জেদত সকলো কৰিব পাৰে অদিতি। কিন্তু নিজৰ জীয়েক আৰু ভতিজাকৰ লগত এনেকুৱা কোনে কৰিব পাৰে শ্যাম? অদিতি, মোৰ মা জীয়াই থকাহেঁতেন আজি এনেকুৱা কেতিয়াও নহ'লে হয়। ঠিকেই কৈছা। কিন্তু এতিয়াও মই ক্ষান্ত নাথাকো। দেউতাই কৰা ভুলৰ শাস্তি মইতো তেওঁক দিমেই। কিন্তু কেনেকৈ? এক মিনিট। কি হ'ল অদিতি? দেউতাই ফোনটো কাটি দিছে। গীতাত লিখা আছে গৌৰাংগ শইকীয়া, জীৱন থকালৈকে সমস্যা থাকিবই আৰু সমস্যা থকালৈকে সমাধান থাকিবই। আমি বাৰু সকলোৱে মিলি আমাৰ সমস্যা সমাধান কৰিম, কিন্তু তাৰ পিছত আপোনালোকৰ শাস্তি কি হ'ব এবাৰ ভাবি চাইছেনে? ইমান ৰাতিখন আপুনি মোক গীতাৰ জ্ঞান দিবলৈ ফোন কৰিছে নেকি মিছেছ অপৰাজিতা বৰুৱা? মহাভাৰতৰ কথা পুনৰ মনত পেলাই দিবলৈ ফোন কৰিছোঁ, কাৰণ কৌৰৱ পক্ষই নিজকে বহুত শক্তিশালী বুলি ভাবিছিল, যেনেকৈ আপোনালোকে এতিয়া নিজকে খুব শক্তিশালী বুলি ভাবিছে। শক্তিশালী আমিতো হয়, কিন্তু অৱশেষত সত্যৰে জয় হয়। কাৰণ আপোনালোকে আমাৰ পৰা চল চাতুৰি কৰি সকলোবোৰ কাঢ়ি লৈছে, আৰু অতীজৰে পৰা কেতিয়াও সত্য পৰাজয় হোৱা নাছিল, আৰু এতিয়াও সত্যৰ পৰাজয় নহয়। গৌৰাংগ শইকীয়া, ৰামায়ণত যেনেকৈ ৰাৱণ ধ্বংস হ'ল, মহাভাৰতত যেনেকৈ কৌৰৱ পক্ষ ধ্বংস হ'ল, এই কথাখিনি মনত ৰাখিব। কিন্তু এতিয়া মিছেছ বৰুৱা সত্য যুগ নহয়, কলিযুগ। সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ বা কলি যুগেই নহওক কিয়, মিষ্টাৰ শইকীয়া, যেনেকৈ অতীতত সত্যৰ জয় হৈছিল, এনেকৈ কলিৰ যুগতো সত্যৰ সদায় জয়ে হ'ব। তাৰ মানে আপুনি মোক উপদেশ দিছে? উপদেশ নহয়, ধমকি দিছো, ধমকি দিছো আপোনাক। ধমকি? কাৰণ পৰি যোৱা মানে হাৰি যোৱা নহয়। ঘোৰ অমাৱস্যাৰ পিছতো পূৰ্ণিমা আহে, ৰাতিৰ পিছতো দিন আহেই। সেইবাবে আমাৰ জীৱনলৈ পোহৰ আহিবই। তেতিয়া কিন্তু আপোনালোকক সুদাই নেৰো, কৈ থলো। সেইকাৰণে অপৰাজিতা বৰুৱাৰ পৰা সাৱধানে থাকিব।
এ প্ৰভু তোৰ চৰণতে এ সোণৰ নুপুৰ বাজে এ ৰুণু জুনু এ ৰুণু জুনু পৰে এ প্ৰভু তোৰ চৰণতে এ সোণৰ নুপুৰ বাজে এই বুঢ়াটোৰ পৰা মানে শান্তি নোহোৱা হৈ গৈছে। শুবলেতো শান্তি নাপাওৱে, এতিয়া আকৌ এই সোপা চিঞৰি চিঞৰি মোৰ মূৰটো গৰম কৰি পেলাইছে। যেন কাউৰী বাহত জুইহে লাগিছে। অ' আই, গৰম পানী এগিলাচ খুৱাবাচোন। এ মই আকৌ সেই ঠাণ্ডা পানীয়ে খাওঁ, লগত অকণমান নেমু চেপি দিবা। এইখন ঘৰলৈকেতো মই বিয়া হৈ আহিছিলোঁ। সুখে দুখে ইমান বছৰ পাৰ কৰিলোঁ। সময়ত এই ঘৰখনৰ লগত সম্পৰ্ক বাঢ়িল। পত্নীৰ পৰা বোৱাৰী, বোৱাৰীৰ পিছত বৌ, আৰু পিছত বৰমাও হ'লোঁ। কিন্তু কি আজি এই ঘৰখনেই হেৰুৱাই পেলালোঁ। পল্লৱী? এতিয়া এই ঘৰখনত থকা প্ৰতিটো ক্ষণ মাত্ৰ এক স্মৃতি হৈ ৰ'ব, কেৱল এক স্মৃতি। কি কৰিবা? আমাৰ কপালত চাগে এয়াই লিখা আছিল। দেউতাই কষ্টৰে সজাই এই ঘৰখন আৰু সপোনৰ কোম্পেনীটোক আমি ধৰি ৰাখিব নোৱাৰিলোঁ। এতিয়াহে মই উপলব্ধি কৰিছোঁ যে দেউতাই কোম্পেনীৰ দায়িত্বভাৰ মোক নিদি কিয় অপৰাজিতাক দিছিল। এই ঘৰখনতে মোৰ বৈবাহিক জীৱন আৰম্ভ হৈছিল। মাতৃত্বৰ সুখে মোক সম্পূৰ্ণ কৰি তুলিছিল। কিন্তু আজি হে প্ৰভু, এই দুৰ্যোগৰ সময়ত মোক যুঁজিবলৈ সাহস আৰু শক্তি দিবা, যাতে সকলো বিপদ হেলা ৰঙে পাৰ কৰিব পাৰোঁ। অ' শ্যাম, তই যে কৈছিলি ঘৰ ভাড়াৰ কথাটো, মই ঘৰ ভাড়া এটা পাইছোঁ। ক'ত? এই গীতা মন্দিৰত। আমাৰ পৰিয়ালটো থাকিব পাৰিবনে? অঁ পাৰিব, খালি ঘৰটো ইমান ডাঙৰ নহয়, কিন্তু তহঁতৰ পৰিয়ালটো থাকিব পাৰিব দে। ৰেণ্ট কিমান? ৰেণ্টটো তই কোৱা যিটো দাম কৈছিলি সেইটোতে মিলাই দিছোঁ, তই ইমান টেনশ্যন ল'ব নালাগে। থেংক ইউ। তই এড্ৰেছ আৰু ফোন নম্বৰ মোক পঠাই দে, মই কথা পাতি ল'ম। নাম্বাৰটো আৰু এড্ৰেছটো পঠাই দিছোঁ। ঠিক আছে। ঠিক আছে দে, বাই। বৌ, বহাচোন। তুমি ইমান দিন আমাৰ ঘৰতেই থাকিলা, সেইবাবে আমি তোমাক পৰিয়ালৰ দৰেই ভাবোঁ। কিন্তু এতিয়া আৰু আগৰ দিন নাই। গতিকে তোমাৰ প্ৰাপ্যৰ পাৰিশ্ৰমিক আমি কিমান দিনলৈ দিব পাৰোঁ সেই কথাও ন দি ক'ব নোৱাৰোঁ। সেইবাবে এতিয়া তোমাৰ ওপৰত কথা। বৌ, তুমি আমাৰ লগত ঠিকনাবিহীনভাৱে ঘূৰি ফুৰিবা নে তোমাৰ কোনোবা দূৰ সম্পৰ্কীয় ওচৰলৈ গুচি যাবা?
সেইখন ঘৰত তুমি তোমাৰ সপোনবোৰ পূৰণ কৰিব পাৰিবা। তুমি পঢ়িব পাৰিবা অদিতি, আৰু নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবা।